Hello guys, good morning. আজি Sunday হয় মালটো দেখুৱাই দিয়াচোন ধুনীয়াকৈ ভাইটি স্পেচিয়েলকৈ দেখুৱাই একদম সৰু মাল কিন্তু মাইকী হয় আজি দা এখনে কাটিম দেই চাপ এখনে কাটিম অকণমান চলাই হয় ভাইটি মালটো এনেকৈ ৰেপা দেখাই দিম হা চামৰা চক ঠিক একদম কোমল মাল দেখিছে নাই আহক আপোনালোকে আহক আৰু ভিডিঅ' চাই আহিলে জানেই চব আৰু মাল চক দেওবাৰ স্পেচিয়েল আজি আমাৰ চাৰ আহিলে 2 কেজি এটা দি লওঁ 2 কেজি এটা ধুনীয়া মাল চব পিছ কৰি দিব লাগিব নে আপোনাক পিছ কৰিব নালাগে নহয় পিছ কৰি দিম দুই কেজি কাটাত দেখুৱাই দিবা এইটো পিচিং হ'ব গাইছ পিছ কৰাটো চলে না আজি পিছ কৰা দেখুৱাই দিওঁ অলপ তেনেকুৱা দিম চাওক মোহিনী চুক যোৰহাট যাব দেই এইটো মাংস ভিডিঅ' চাই আহিলে কিমান ধুনীয়া ধুনীয়া মাংস দিছোঁ মোহিনী চুকো सबसे बेस्ट ভাল লাগে গাহৰিৰ ভিতৰত খাবলৈ এইটো মানে আপোনাৰ মাংস তেল মিক্স থাকে যে বহুত ভাল খাবলৈ এইটো মানে বইল খালো ভাজি খালো বঢ়িয়া আৰু আমাৰ ঘৰৰ ওচৰত হিংসা খৰিয়া এটা ওলাইছে গম পায় না আপোনালোকে ফেচবুকত বোলে বেয়া বেয়া অশ্লীল ভাষাই কম বোলে মোক কৈছে মই কি কওঁ কৈ থাক তো এটা মানুহৰ কাৰণে মই গোটেই মানুহখিনিক বেয়া কৰি নলওঁ বুলি কৈছোঁ সেইখন মাল বিকে চুলাই বিকে মানুহটো মানুহটো ঠিক নহয় বেয়া আপোনালোকক তাতে অকণমান কৈছোঁ আৰু কথাখিনি নামটো কৈ দিলোঁ মানে নামটো কৰিলে বেয়া হ'ব যে মই বোলো কি কওঁ কৈছে আচলতে হিংসা লাগিছে তাই আমাৰ অসমীয়া মানুহৰ প্ৰব্লেম সেইটোৱে আগবাঢ়ি যোৱাটো কোনো নিবিচাৰে সেইটো কাৰণে আজিকালি আপোনালোকে চাব পাৰে টাউন এখনত অসমীয়া মানুহৰ দোকান কেইখন পাব চাবচোন আপোনালোকে কাপোৰ দোকান নাপায়ে আমাৰ অসমীয়া পাছ পৰি গৈছে শিক্ষাৰ কাৰণে বেয়া কথা আপোনালোকে আহক মাংস নিবলৈ বালিগুৰি ক'লোৱে জয় অসম জয় জুবিন দা বাই বাই